তো ওয়েলকাম টু মাই ইউটিউব চ্যানেল প্রিন্স সিভি। আর তো আজি এটা মজা জায়গাত গৈ আছো আমি, মানে একচুয়ালি আমি আছো এতিয়া বৰ্তমান হোজাই। তো হোজাইত এটা বিশেষ কাৰণৰ কাৰণে আহিছিলো, কিন্তু কামটো নহ'ল আৰু এতিয়া আমি গৈ আছো এটা মজা জেগাত। তো ফাৰ্ষ্ট অফ অল আমি যাম বুলি ভাবিছিলো ভেলুঘাট ৱাটাৰফল। তো ভেলুঘাট ৱাটাৰফলত মানে এটা প্ৰব্লেম হৈ যাব, মানে অলপ দূৰ হৈ যায়। তো ভাবিলো কি এটা ওচৰতে এটা মজা জেগা আছে, তো তাত যাওঁ আৰু আপোনালোক জেগাটো ভিউটো দেখাওঁ। অলপ মানে বহুত ধুনীয়া জেগা, আপোনালোকে নিশ্চয় আহিলে ভাল পাব। আৰু আজি বতৰটো মজা, তো পুৰা আকাশ পুৰা ঘুমাল হৈ আছে। তো সেই ভাইলক আমি আহি পাই গ'লো ডাইৰেক্টলি বুঢ়ীগঙ্গা পিকনিক স্পট। তো এই পিকনিক স্পটটো বেছি দূৰ নহয়, ডবকা মেইন চাৰিআলিৰ পৰা আপোনাৰ জাষ্ট 3 কিলোমিটাৰ আহিলে পাই যাব বুঢ়ীগঙ্গা পিকনিক স্পট আৰু ৱাটাৰফল যি কয়। আৰু হাজোৰ পৰা যদি আপুনি আহে 20 কিলোমিটাৰ আপুনি তয় কৰিব লাগিব, আৰু ডবকা মেইন চাৰিআলিৰ পৰা ৰাইটে ঘূৰি কেনে পাই যাব বুঢ়ীগঙ্গা পিকনিক স্পট। তো এই পিকনিক স্পটটো খুবেই মজা পিকনিক স্পট, আৰু ইনফেক্ট এটা ৱাটাৰফলো আছে ইয়াত। তো ৱাটাৰফলটোতো যাব চেষ্টা কৰিম, আৰু ইয়াতে কিজানি জানুৱাৰী ফেব্ৰুৱাৰী মানত টিকেট কাটে, এইটো পিকনিকৰ বছৰ। তো এতিয়া আমি ফ্ৰীতে গৈ আছোঁ আৰামছে। আৰু আগত গছবিলাক চাওঁ কিমান গ্ৰীণ গ্ৰীণ হৈ আছে, মানে মনচুনত অহা মজাই বেলেগ। আৰু বতৰটো পূৰা গুমাল বৰষুণ বতৰ, মজা আৰু মজা দৃশ্য উপভোগ কৰোঁ গাইজ। আহি পালোঁ বুঢ়ীগঙ্গা ৱাটাৰফল, আৰু ইফালে অলপমান ভিউটো এনেকুৱা। মানুহজনে এতিয়া পূৰা বাইক পাৰ কৰাব পানীত একদম মজা অফৰোডিং কৰি আছে। বাইদেৱে গাড়ীখন পালচাৰ হয়, পালচাৰ 150। তো হিমালয়নৰ নিচিনা কাম কৰি আছে। তো তেওঁ হিমালয়ন বুলি ভাবিছে পালচাৰখনক। যিয়ে নহওক পাৰ কৰাব নে নোৱাৰে চাওঁ। আৰু ইফালে মানুহ এজনে মাছ মাৰি আছে, তো মাছ পাইছে নাই পিছত চাম, কিন্তু ফাৰ্ষ্টত বাইকখন গাইজ পাৰ কৰাই দিলে। চুপাৰ আংকেল গাইজ এই নদী পাৰ কৰাই দিলে পালচাৰে। আমি আহি পালোঁ, তো গাড়ীখন অলপমান ফটোশ্বুট কৰোঁ DSLR দি। তো গাড়ীখন অলপ পিছুৱাই নি পানীত সোমাই দিম, তাৰপিছত ফটোশ্বুট কৰিম মজাকৈ। লেটছ গো। গাড়ীখন পানী নুমাই দিওঁ মজাকৈ। এইফালে অলপমান পানী মাৰিব দিছোঁ পোৱালি এটাক। এটা কেছ হ'ল, পানী হৈছে এতিয়া মই নামনাকে থাকোঁ, নামি দিওঁ অলপ। ঠাণ্ডা পানী মজা হৈছে মজা। মানুহ মাছ মাৰ দোস্ত আৰু আমাৰ 7 দিলোঁ। তো গাইজ পানী পূৰা আৰু আহি গৈছে, আৰু এইফালে দৃশ্য চাওঁ। তো এই বেলক আমাৰ গাড়ী ধোৱা হৈ গ'ল। তো ইমান একদম পাৰফেক্টলি ধোৱা নাই, জাষ্ট এনেই ওপৰে অলপমান ধুই দিলোঁ আৰু। তো চকাকেইটা তো চিকচিকীয়া হৈ গ'ল মোটামুটি। তো জেগাটোত আহি মানে গাড়ীখন ধোৱা এনেই মন গ'ল, মানে ইমান ধুনীয়া পানী। বাইদেউ এই বৰষুণ দিছে, তো অলপমান খোলা গৈছে পানী। ঐ দে মাছ কেন দিছে। তো গাইছ আমাৰ ইয়াতে চোৱা লোৱা চব হৈ গ'ল মজাকে। তো এতিয়া আমি যাই আছোঁ আৰু এটা জেগাত। তো এই জেগাটো কৈ আছোঁ আপোনালোকক, তো ব'লক যাওঁ।
এইফালে আমাৰ গাড়ী থৈছোঁ ৰেডি আৰু ধৰক আমাৰ নেক্সট ডেষ্টিনেশ্যনটো হ'ল লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী তো এইটো আমাৰ ঘৰৰ ৰাস্তাতে পৰে চ' ভাবিলোকে এনেই সোমাই যাওঁ আৰু কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰে আণ্ডাৰত হয় লাওখোৱা নেশ্যনেল পাৰ্ক চৰি নৰ্থ নেশ্যনেল পাৰ্ক ৱাইল্ড লাইফ চেঞ্চুৰী হয় এইখন ৱাইল্ড লাইফ চেঞ্চুৰী তো ভাই সিফালে নোৱাৰিলোঁ মানে 5:30 হৈ গ'ল তাত যাব নিদিয়ে তো এতিয়া এটা বেলেগ ৰাস্তা আছে যিটো লোকেল কেইজন মানে কৰিলে মানে ইফালেদি আমি হৰিণা হাতী চাতি দেখা পাব পাৰোঁ তো যাই আছোঁ ইফালে আৰু গাইছ একদম বেয়া ৰাস্তা কোনফালেদি আহিলোঁ গম নামো কেইজন মানে ক'লে ইফালেদি গ'লে বোলে জংঘল পাম তো আহি আছোঁ ইমান বেয়া ৰাস্তা গাইছ আৰু ইমান গাঁৱৰ ভিতৰত তো লাগিল লেঠা আই থিংক আমি আহি পাই গ'লোঁ ইফালে মেইন গেট এখন পাইছোঁ তো ইয়াতে ডেঞ্জাৰ বুলি লিখা আছে তো কি ডেঞ্জাৰ নাজানো তো সোমাই দিলোঁ গাড়ীৰ ভিতৰত তো আই থিংক সেইখনে হ'ল লাওখোৱা নেশ্যনেল পাৰ্ক আৰু ইয়াৰ চৰি লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী বাৰ নেশ্যনেল পাৰ্ক আহি আছে তো আমি জংঘলত সোমাই দিলোঁ গাড়ী তো বলকচোন যাওঁ কি পাওঁ আগত তো এক্সাইটমেণ্টটো হৈ আছে ইফালে আন্ধাৰ হ'বলৈ গৈ আছে জংঘলত বোলে হাতীও লাগি গ'ল আৰু বেলেগ আমি বহুত দূৰ যাত্ৰা কৰি আহি পাই গ'লোঁ বুঢ়া চাপৰি অভয়াৰণ্য লাওখোৱাৰ পৰা ডাইৰেক্ট বুঢ়া চাপৰি আহি পাই গ'লোঁ তো একো নাই একে হয় দুখন আৰু ইফালে গাড়ী ৰাখি দিলোঁ আৰু আগত যাওঁ আমি ইয়াতে একো নাই তো গাইছ আমি এতিয়া গৈ আছোঁ মেইন চাপৰি বুঢ়া চাপৰিত তো ইয়াতে বোলে হাতী দেখা পায় আৰু মাজে মাজে হৰিণো আহে তো একদম ব্ৰহ্মপুত্ৰ পাৰত আহি গ'লোঁ তো তাত একো মানে নাই তাত যাব নিদিলে ভিতৰত তো ইয়াতে আহিব দিলে চবেই কৈ আছে তাত একো নাই তো আহি পাই গ'লোঁ ব্ৰহ্মপুত্ৰ পাৰ আৰু মজা গাইছ আল্টিমেট ভিউ আল্টিমেট ফিল তো হেল্ল' এনেকুৱা মজা জেগাত চাহ খোৱা মজাই বেলেগ তো সেই ভাবি আমি ঘৰৰ পৰা চাহ বনাই আনিছিলোঁ আৰু এতিয়া মজাকৈ চাহ খাই আছোঁ তো বাইলক মই আছোঁ এতিয়া হাবিৰ ভিতৰত একদম হাবিৰ মাজত আছোঁ যদি এইফালে গৰু ছাগলী আছে ঘৰ চৰ আছে বাট নাই ব্ৰহ্মপুত্ৰ পাৰত একদম পূৰা হাবিৰ মাজত আৰু এইফালে আমাৰ বিষ্ট ৰখাই আছে মাৰিছে মই এতিয়া অকলে অলপমান ৰিলেক্স কৰি আছোঁ মানে আৰু এইফালে কি মজা ভিউ এইটো ব্ৰহ্মপুত্ৰ আৰু কোৱালে মাছ মাৰি আছে ভাই ব্ৰহ্মপুত্ৰত আৰু এইফালে চালে আপোনালোকে দেখা পাব কিনে নাপাব নাজানো বাট মই এনেকৈ দেখা পাই আছোঁ তাত আমাৰ কলিয়াবৰ ব্ৰিজখন আছে আৰু এইখিনি তেজপুৰৰ পাহাৰ এইবিলাক এয়া তেজপুৰৰ পাহাৰ এইখিনি তেজপুৰৰ পাহাৰ ইয়াৰ পৰা পূৰা দেখা পায় তো গাইছ যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু গাইছ জাষ্ট এটা কথা গম পালোঁ মানে একজেক্টলি এইখিনি জেগাতে মানে এই ফিল্ডখনতে যোৱাকালি আবেলি এটা মানুহ পূৰা হাতীয়ে একদম কুচলি মাৰি পেলালে তো একজেক্টলি এইখিনি জেগাতে আৰু আমাক এইফালে এজন মানুহ কৰিলে এইজন